নিৰ্বাচনী প্ৰচাৰ আজি অন্তিমটো দিন আৰু এই মুহূৰ্তত আমাৰ লগত আছে BPF দলৰ প্ৰাৰ্থী ডক্টৰ ৰেজাউল কৰিম ডাঙৰীয়া। সন্মুখত মাত্ৰ কেইঘণ্টামান বাকী আপোনালোকৰ নিৰ্বাচনী প্ৰচাৰ অন্তই পৰিব। এই মুহূৰ্তত কি ধৰণে আপোনালোকে সাজু হৈছে? চাওক, ইতিমধ্যে আমাৰ নিৰ্বাচনী প্ৰচাৰ প্ৰায় শেষ ভাগত গৈছে। এতিয়া আমি লাষ্ট এটা ৰেলী কৰিম 2টা বজাৰ পৰা আৰু 4টা বজাত আমাৰ ৰেলী শেষ কৰিম। তো এইটো আমাৰ অন্তিম ৰাউণ্ড আৰু ইতিমধ্যে আমাৰ গোটেই অঞ্চলত পৰ্বতজোৰা সমষ্টিটো বহুত ডাঙৰ। গোটেই BTCৰ ভিতৰত পৰ্বতজোৰা সমষ্টিটো বহুত ডাঙৰ সমষ্টি। তথাপি আমি যিমান পাৰোঁ গোটেইখিনি 100% কভাৰ কৰিবলৈ সক্ষম হৈছোঁ। নৱগঠিত এটা সমষ্টি যিহেতু পৰ্বতজোৰা আৰু ইয়াত সংখ্যালঘুৱে সংখ্যাধিক্য আছে, গতিকে BPF দলৰ কাৰণে এইটো খুব গুৰুত্বপূৰ্ণ সমষ্টি। এবাৰ আপোনাক প্ৰাৰ্থিত্ব দিছে, সমষ্টিটোত জয় হ'ম বুলি কিমান দূৰ আত্মবিশ্বাসী? চাওক, হয়, এইটো আপুনি যিটো কথা কৈছে সঁচা কথা। পৰ্বতজোৰা সমষ্টিটোত যথেষ্ট পৰিমাণে সংখ্যালঘু ভোটাৰ্ছ আছে। প্ৰায় 1,07,000 সংখ্যালঘু ভোটাৰ্ছ আছে আৰু সেইটো সংখ্যালঘু মানুহক সন্মান জনাই আজি পৰ্বতজোৰা সমষ্টিটো এজন সংখ্যালঘু মানুহ হিচাপে মোক বিবেচনা কৰিছে। আৰু তাৰ কাৰণে মই অকল সংখ্যালঘু বিধায়ক হ'ব নোখোজোঁ। মই পৰ্বতজোৰা সমষ্টিত যিমান জাতি জনগোষ্ঠী আছে, পৰ্বতজোৰা সমষ্টিত বিশেষকৈ মই আপোনাক এটা কথা ক'ব খোজোঁ যে আমাৰ BTCৰ যিমান জাতি জনগোষ্ঠী আছে, প্ৰত্যেকটো জনগোষ্ঠী আমাৰ পৰ্বতজোৰা সমষ্টিত আছে। তাত গাৰো আছে, নেপালী আছে, ৰাভা আছে, আপোনাৰ ৰাজবংশী আছে, আদিবাসী আছে, বেংগলী আছে, মুছলিম আছে, বড়ো আছে। প্ৰত্যেকটো জাতি একদম নাথ আছে। প্ৰত্যেকটো জাতি জনগোষ্ঠী আমাৰ পৰ্বতজোৰা সমষ্টিত আছে। তো মই প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত মোৰ বহুত আগৰ পৰা এটা ভাল সম্পৰ্ক মোৰ আছিলে। তো এইটো মই 100% নিশ্চিত। পৰ্বতজোৰা সমষ্টিত আমাৰ আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এনেই চবতকৈ ভেটি ষ্ট্ৰং আমাৰ BPFৰ। আমি 100% জয়ী হ'ম বুলি মই নিশ্চিত। ৰাজ্যৰ যদি বাকী অংশলৈ মন কৰে তেনেহ'লে আমি দেখিবলৈ পাওঁ সংখ্যালঘু ভোটাৰসকল সাধাৰণতে কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হয়, নতুবা AIDF দলৰ প্ৰতি আকৃষ্ট হয়। কিন্তু BTADত আপোনালোকৰ BPF দলৰ নেতৃত্বত যেতিয়াৰ পৰা চৰকাৰ হ'ল, সম্পূৰ্ণ পৃথক এটা পৰিৱেশ বা দেখিবলৈ পোৱা যায়। ইয়াৰ সংখ্যালঘু লোকসকল কিন্তু হাগ্ৰামা মহিলাৰ ওচৰতে খুব এটা আশ্বস্ত হোৱা দেখিবলৈ পোৱা যায়। কাৰণটো কি? আপোনালোকৰ প্ৰতি সংখ্যালঘু লোকসকল এতিয়া সমৰ্পিত হোৱাৰ ৰহস্যটো কি? চাওক, সংখ্যালঘু মানুহখিনি আজি প্ৰায় বিশেষকৈ মই ক'ব খোজোঁ, যেতিয়া আমাৰ BPF চৰকাৰ সৰ্বানন্দ সোণোৱালৰ ডাঙৰীয়াৰ লগত BPF চৰকাৰটো আছিল, তাৰ পিছতে আমাৰ কিন্তু BTC নিৰ্বাচন হৈছিল। তেতিয়া আমি 17টা আসন জিকিছিলোঁ। তেতিয়া আপুনি সেইটো সময়ত আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমি 9টা আসন জিকিছিলোঁ। তেতিয়াও আপুনি দেখা পাব আমাৰ সংখ্যালঘু মানুহখিনি প্ৰায় 85% ভোট আমাৰ BPFক দিছিলে। তো BPF আৰু আমাৰ সংখ্যালঘু মানুহখিনি BTAD আৰু আদাৰ্ছ যিবিলাক ডিষ্ট্ৰিক্ট আছে, অসমৰ BTADৰ বাহিৰৰ যিখিনি ডিষ্ট্ৰিক্ট আছে, সেইখিনি ডিষ্ট্ৰিক্টৰ লগত অলপ বেলেগ পৃথক। কাৰণ আমি এটা পলিটিকেল ছেটআপ, ইয়াত BTAD আমাৰ যিহেতু প্ৰত্যেকটো ডিপাৰ্টমেণ্ট আমাৰ ট্ৰেন্সফাৰ ছাবজেক্ট। আমাৰ সংখ্যালঘু মানুহখিনি অকল সংখ্যালঘু মানুহ নহয়, যিকোনো বিশেষকৈ নন ট্ৰাইবেল চেণ্টিমেণ্টৰ মানুহখিনি আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত এটা ভাল সম্পৰ্ক আছে আৰু এখেতৰ ওপৰত যথেষ্ট পৰিমাণে আস্থা আৰু বিশ্বাস আছে। আপুনি যদি দেখিবলৈ পায়, BTADত 2টা ৰাজনৈতিক দলে মূলতঃ ফেক্টৰ হয় আৰু তাৰ ভিতৰত চাব বড়ো কমিউনিটিটো দুভাগ হয়। বড়ো কমিউনিটিৰ ভোটাৰ্ছখিনি আমি দেখা পাওঁ সচৰাচৰ হয় BPFত যাব আৰু নহ'লে UPPLত যাব। আৰু বাকী আদাৰ্ছ কমিউনিটি যিমানখিনি আছে, প্ৰত্যেকটো জাতি জনগোষ্ঠী আমাৰ BPFৰ লগত বেছিভাগ BPFৰ লগত জড়িত। তাৰ কাৰণে আমি 28খন আসন আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ। তেনেকৈ সংখ্যালঘু ৰাইজৰ বিপৰীত নহয়। সংখ্যালঘু ৰাইজ যথেষ্ট পৰিমাণে BPFৰ লগত আগৰ পৰাই আছে। অকল এইটো নিৰ্বাচন নহয়, ইয়াৰ আগৰো 4-5টা নিৰ্বাচন আপুনি দেখিবলৈ পায়। সংখ্যালঘু ৰাইজ আমাৰ BPFৰ লগত আছে। UDF আৰু কংগ্ৰেছ সংখ্যালঘু BTADৰ সংখ্যালঘু ৰাইজখিনি নকৰে, কাৰণ সিহঁতে জানে UDF আৰু কংগ্ৰেছৰ ভৱিষ্যত ইয়াত নাই। এতিয়া ধুবুৰী ডিষ্ট্ৰিক্টৰ মানুহখিনি কিয় কৰি আছে, কি কৰি আছে, সেইটো বিষয়ত আমি ক'বলৈ নাযাওঁ। BPFৰ লগত আমাৰ সংখ্যালঘু ৰাইজৰ লগতে প্ৰত্যেকটো জাতি জনগোষ্ঠী আছে, গতিকে আমিও আছোঁ। আৰু আমি শান্তিৰ লগত আছোঁ, ডেভেলপমেণ্টৰ লগত আছোঁ। আমাৰ হাগ্ৰামা মহিলাৰীৰ ওপৰত চবৰে এটা আস্থা আৰু বিশ্বাস আছে, তাৰ কাৰণে আমি আছোঁ।
কালি মই নিজে এখন সভাত উপস্থিত আছিলোঁ, য'ত হাগ্গামাৰ মহিলাই ডাঙৰীয়াই কুকুৰাজাত স্পষ্টকৈ কৈছিল যে মুখ্যমন্ত্ৰীক মই এটা কথা কৈ দিছোঁ, তেওঁক মই দাদা বুলি মাতোঁ, যে বাকী ডিষ্ট্ৰিক্টত আপুনি যি কয় কৈ থাকিব, BTAD এলেকাত আপুনি ইয়াত কোনো ধৰণৰ গণ্ডগোলীয়া কথা নক'ব নিৰ্বাচনত প্ৰচাৰত আহিলে। আৰু সেইখিনি কথা কিন্তু পালন কৰাও দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত বিশেষকৈ BTAD অঞ্চলত কোনো ধৰণৰ উচ্ছেদৰ কথা কোৱা নাই। আৰু আপুনিও আশ্বস্ত কৰিব পাৰিবনে যে ইয়াত কোনো ধৰণৰ তেনে উচ্ছেদ অভিযান নচলে, যিখিনি সংখ্যালঘু লোকৰ ওপৰত আন অংশসমূহত হৈ আছে? চাওক, এইটো মই 100% নিশ্চিত। কাৰণ চাওক, আমাৰ BTADৰ লেণ্ড ডিপাৰ্টমেণ্টটো আমাৰ টোটেলি ট্ৰেন্সফাৰ ছাবজেক্ট, এইটো চবেই জানে, জাষ্ট খোলাখুলিকৈ নকয়। আৰু ইয়াত আমাৰ BTADত আমাৰ BTADৰ যিজন CM আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া, এখেতে ইলেকশ্যনৰ আগত 5টা এজেণ্ডা লৈছিল। 5টা মূল মন্ত্ৰ লৈ এখেতে আমাৰ ইলেকশ্যনৰ দেউৰাটো পাৰ কৰিলে। আৰু এখেতে প্ৰথম প্ৰতিশ্ৰুতিটা আছিল এখেতৰ মাটিৰ পাট্টা দিয়া। সেইটো প্ৰতিশ্ৰুতি পালন কৰি ইতিমধ্যে মাটিৰ পাট্টা দিয়াৰ কাম আৰম্ভ কৰিছে। যিজন মানুহে আজি ইয়াত সংখ্যালঘু হওক বা আমাৰ বেলেগ সব জাতি জনগোষ্ঠী মানুহখিনি, যিখিনি ভূমিহীন মানুহ, সেইখিনিক মাটিৰ পাট্টা দিয়াৰ কথা চিন্তা কৰিছে, সেইজন মানুহ আজিৰ ডেটত উচ্ছেদ কৰিব পাৰিব বুলি আপোনাৰ বিশ্বাস হয় নেকি? 1 নম্বৰ, আমাৰ ইস্তাহাৰত প্ৰথম পইণ্টটো আছিল ভূমিৰ পাট্টা প্ৰদান কৰা। এটা নিৰ্দিষ্ট টাইমো আপোনালোকে ধৰি দিছিলে? আমি নিৰ্দিষ্ট টাইম ধৰিছোঁ। এতিয়া জাষ্ট আমাৰ 4 মাহে হৈছে। এতিয়া আমাৰ এই ভূমিৰ পাট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ বহুত কাম কৰিব লগা আছে। আমি ইয়াতে প্ৰথম অৱস্থাত আমি দেখা পাইছিলোঁ 1951ৰ NRCৰ হাতে লিখা কপিটো বিচাৰিছিলে, মই নিজে প্ৰেক্টিকেলি পাইছোঁ। আজিৰ ডেটত আমাৰ এক্সিকিউটিভ কাউন্সিলে সেইটো এটা সিদ্ধান্ত লৈ এখেতসকলে ৰেজলিউশ্যন লৈ আমাৰ BTADৰ ছেটআপটো যিহেতু অলপ সুকীয়া, আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত যিটো 2003ত যিটো চুক্তি হৈছিলে, আৰু এই চুক্তিটোত স্পষ্টভাৱে এটা কথা আছিলে, 2003ৰ আগত যিখিনি মানুহ এই BTADত বসবাস কৰি আছে, সেইখিনি ইয়াৰ প্ৰকৃততে ভাৰতীয় মানুহ। আৰু এইখিনি মানুহৰ ন্যায় আৰু নিৰাপত্তাৰ দায়িত্ব, সিহঁতৰ ভূমিৰ নিৰাপত্তাৰ দায়িত্ব, সিহঁতৰ সব দায়িত্ব আমাৰ হাগ্ৰামা মহিলাৰ চাৰে আমাৰ এগ্ৰিমেণ্টৰ জৰিয়তে কৰি লৈছে। গতিকে আমি 100% নিশ্চিত এইখিনি লৈ আমাৰ একো এফেক্ট নহয়। শেষত জানিব বিচাৰিছোঁ, এইবাৰ আপোনালোক কিং মেকাৰ হ'ব বিচাৰিব অসমত? চাওক, আমিতো অলৱেজ কিং মেকাৰ হ'ব মানে সুযোগ পাওঁ, আৰু সেইটো হাগ্ৰামা মহিলাৰে অলৱেজ কিং মেকাৰ। সি মানে আমাৰ কাৰণে BTADৰ কাৰণে সি কিং। আৰু বাকী অংশত কিং মেকাৰ? বাকী অংশত আমাৰ 100% আমি কিং মেকাৰ হ'মেই। আৰু কিং মেকাৰ হ'লে এখেতে এটা কথা স্পষ্টভাৱে কয়, এখেতৰ সেইটো কথা ভাল লাগে যে আমি সুবিধাবাদী ৰাজনীতি কৰোঁ। আমি BTADৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ আমি ন্যায় নিৰাপত্তা আৰু ডেভেলপমেণ্টৰ খাতিৰত আমি কাম কৰোঁ। তাৰ কাৰণে আমি কিং মেকাৰ হোৱাৰ ফলত আমি যিমান পাৰোঁ আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত কমচে কম 4জন মিনিষ্টাৰ আমি BTADত পাবলৈ আমি সক্ষম হ'ম। আপোনাৰ নিকটতম প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে? চাওক, মোৰ নিকটতম প্ৰতিদ্বন্দ্বী মই যিমান দূৰ দেখা পাইছোঁ, আমাৰ ইয়াতে ইলেকশ্যনৰ আগে আগে মানুহৰ মনে মনে এটা ঢেউ থাকে, মানুহৰ মুখে মুখে এটা ঢেউ থাকে যে ইয়াত হয়তো 2nd পজিশ্যনত কংগ্ৰেছ আহিব। কিন্তু মই জানো লাষ্ট টাইম ইলেকশ্যনত আমি দেখা পাইছিলোঁ যিমানখিনি মানুহ আছে, এই গোটেইখিনি মানুহ আমাৰ 2nd পজিশ্যনত আমাৰ UPPL আছিল। এইবাৰো মই যিটো দেখা পাইছোঁ, ফাইনেলি UPPL 2nd পজিশ্যনত থাকিব। মাৰ্জিন কিমান হ'ব বুলি ভাবে আপোনাৰ? মাৰ্জিন হিউজ মাৰ্জিন হ'ব। মই 50,000 এক্সপেক্ট কৰিছোঁ, 50,000 মাৰ্জিন হ'ব। ধন্যবাদ জনাইছোঁ। আৰু ব্যস্ততাৰ মাজতে আমাক কিছু সময় দিলে ডক্টৰ ৰাজাউল কৰিমে, আৰু তেওঁ আশাবাদী, আৰু তেওঁ স্পষ্টভাৱে কৈছে BPFৰ ৰাজনীতিৰ মূল আধাৰটো কি, আৰু সেই আধাৰৰ ভিত্তিত তেওঁলোকে সমগ্ৰ অসমৰ ভিতৰত BTAD অঞ্চলত সুকীয়াকৈ সংখ্যালঘুৰ ৰাজনীতিক এটা নতুন ধাৰাৰে লৈ যাব বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।